সমগ্ৰ যিটো পৰিৱেশ হৈ আছে ৰাজীৱ ভৱন ঘেৰাও কাৰ্যসূচী আছিল আৰু ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ বিৰুদ্ধে কৰা মন্তব্যৰ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আজি ৰাজীৱ ভৱন ঘেৰাও কাৰ্যসূচী তেওঁলোকে লোৱা পৰিলক্ষিত হৈছিল আৰু এই মুহূৰ্তত আমি দেখুৱাই আছো নগাঁৱৰ ৰাজীৱ ভৱনৰ সমীপৰে দৃশ্যাংশ বিজেপিৰ প্ৰায় 200 সহস্ৰাধিক এটা দল আহিছিলে ৰাজীৱ ভৱন ঘেৰাও কাৰ্যসূচী আৰু আনহাতে কংগ্ৰেছো প্ৰায় সহস্ৰাধিক কৰ্মীৰ এটা দল ইতিমধ্যে দুই পক্ষৰ মাজত এতিয়া যুযুধান অৱস্থাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এনেদৰে দুই পক্ষৰ মাজত এতিয়া আৰক্ষী প্ৰশাসনে ইতিমধ্যে বেৰিকেড গঢ়ি তুলিছে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু এই মুহূৰ্তত দেখা গৈছে যে কংগ্ৰেছ যিসকল বিজেপি আছিলে সেই বিজেপি কৰ্মীসকল প্ৰথমটো বেৰিকেড পাৰ হৈ আহি দ্বিতীয়টো বেৰিকেডত ইতিমধ্যে বিজেপি দলটোৰ আৰক্ষীয়ে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত তেওঁলোকক আবদ্ধ কৰিছে আনহাতে আমি যদি চাওঁ কংগ্ৰেছৰ যিটো দল ৰাজীৱ ভৱনৰ পৰা ওলাই আহিছিল ওলাই অহা দলটোক ইতিমধ্যে নগাঁও আৰক্ষীৰ এটা দলে ইয়াৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰি থকা পৰিলক্ষিত হৈছে আৰু এনেদৰে এতিয়া নগাঁও উত্তপ্ত হৈ পৰিছে কংগ্ৰেছ বিজেপিৰ মাজত যি আচলতে সংঘাতৰ এক পৰিৱেশ সূচনা হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাই আছো নগাঁৱৰ ৰাজীৱ ভৱনৰ সমীপৰ এই পৰিৱেশ বিজেপি দল আহিছে ৰাজীৱ ভৱন ঘেৰাও কৰিবলৈ আনহাতে কংগ্ৰেছে ইয়াৰ প্ৰতিৰোধ কৰিছে গতিকে মৃণাল দাসে চাওক আমাক কি হেঁচা দিছে আৰু তেওঁলোকক কি হেঁচা দিছে চাওক চৰকাৰ প্ৰশাসন চব মিলি আছে সীমান্ত বৰা যিজন মানুহে কংগ্ৰেছৰ লুটি পুটি খালে তেওঁ আকৌ মিউনিচিপালিটিত আজি আমাৰ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপি হৈ পেলাই তেওঁ আহিছে লাজৰ কথা আজি তেওঁলোকক সোধক কোনে নৰেন্দ্ৰ মোদী মাতৃৰ বিষয়ে কৈছে যোনটো কৈছে তেওঁ হেৰেছ কৰিছে বিজেপিৰে ওলাইছে একো ইছ্যু নাই গৰু চোৰৰ পৰা ধৰি চব ঢাকিবলৈ তেওঁলোকে এটা ইছ্যু ডাইভাৰ্ট কৰিছে নিশ্চয়কৈ যিহেতু ইতিমধ্যে এক উত্তপ্ত পৰিস্থিতি আচলতে দুই পক্ষৰ মাজত সৃষ্টি হৈছে আৰু আৰক্ষীয়ে যথেষ্ট আচলতে নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু বহু সংখ্যক ইতিমধ্যে আৰক্ষী জোৱান মোতায়েন কৰা হৈছে দুই পক্ষক নিয়ন্ত্ৰণলৈ আনিবৰ বাবে কিন্তু এই পৰ্যন্ত নিয়ন্ত্ৰণলৈ আনিব পৰা নাই আৰু এই মুহূৰ্তত আমি দেখুৱাই আছো নগাঁৱৰ পৰিৱেশ নগাঁৱৰ ৰাজীৱ ভৱন ঘেৰাও কৰিবলৈ আহিছিল বিজেপিৰ এটা দল আৰু সেই বিজেপিৰ দলটোক ইতিমধ্যে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰু ইতিমধ্যে বিজেপিৰ দলটোকো বাধা প্ৰদান কৰিছে আৰু কংগ্ৰেছৰ যিটো দল আছিলে সেই দলটোকো ইতিমধ্যে বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে বাইদেউ আপোনালোকে প্ৰতিবাদ এই মুহূৰ্তত যিহেতু মেহজাবিন বাইদেউ আছে কি ক'ব প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছে এতিয়া আৰক্ষীয়ে বাধা দিছে গতিকে কি নিশ্চয়কৈ যিহেতু ইতিমধ্যে যিহেতু এনেদৰে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে আৰু এনেদৰে এতিয়া
জিলা সভাপতিগৰাকী আছে মই তেখেতৰ ওচৰলৈ যাম কথা পাতিব বিচাৰিম কিন্তু তেখেতৰ সৈতে যদি আমি যোগাযোগ কৰিব পাৰোঁ তেখেতৰ কথা পাতিব বিচাৰিম কিন্তু এই মুহূৰ্তত যিহেতু দুই পক্ষক ইতিমধ্যে বেৰিকেডৰ ইপাৰে আৰু বেৰিকেডৰ সিপাৰে দুই পক্ষক ইতিমধ্যে ৰখা হৈছে আৰু দুই পক্ষ যাতে নিজৰ ইতিমধ্যে বিজেপিৰ সভাপতিগৰাকী আছে আমি তেখেতৰ সৈতে কথা পাতিম নগাঁও জিলাৰ বিহাৰৰ যি জনসমাৱেশ এই জনসমাৱেশ অৰ্থাৎ আমাৰ আলুৰ পৰা সোণৰ মেচিন বনোৱা যি হেৰি যন্ত্ৰৰ আৱিষ্কাৰক ৰাহুল গান্ধীৰ জনসমাৱেশৰ পৰা আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাতৃক অপমান কৰা হৈছে অকল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাতৃক অপমান কৰা নহয় সমগ্ৰ নাৰী জাতিক অপমান কৰা হৈছে গতিকে তাৰে প্ৰতিবাদত আমি নগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু এইবিলাক কৰাৰ মূল কাৰণেই হৈছে তেওঁলোকে চাৰিওফালে অন্ধকাৰ দেখিছে বিফলতা দেখিছে প্ৰত্যেক নিৰ্বাচন তেওঁলোকে হাৰি আছে গতিকে তেওঁলোকে এইবিলাক কৰিছে এই কুসংস্কাৰ তেওঁলোকে এৰিবলৈ হ'ল গতিকে মুখ্যমন্ত্ৰীগৰাকী এইটো পদত্যাগ তেওঁলোকে জনাবই আৰু তেওঁলোকৰ হাততো তেওঁলোকৰ তেনেকুৱা হেৰি নাই তেওঁলোকে মুখ্যমন্ত্ৰী পদত্যাগ কৰিবলৈ তেওঁলোকে ক'বই আৰু তেওঁলোককে যেনিবা আমি শাসনভাৰ কোনফালে লৈ যাব তেওঁলোকে আপোনালোকে সকলোৱে জানে গতিকে ৰাইজে তেওঁলোকক শাসনভাৰ দিয়া নাই মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে বিচাৰিছে ৰাইজে এয়া আছিলে বিজেপিৰ সভাপতি ইতিমধ্যে যিহেতু দুই পক্ষৰ এটা বৃহৎ দল দুই পক্ষৰ ফালৰ পৰা কংগ্ৰেছৰ প্ৰায় সহস্ৰাধিক লোক ইয়াত সমবেত হৈছে আৰু বিজেপিৰো ইয়াত প্ৰায় 2 সহস্ৰাধিক লোক ইয়াত সমবেত হোৱা পৰিলক্ষিত হৈছে আৰু এনেদৰে এতিয়া উত্তপ্ত হৈ পৰিছে ৰাজীৱ ভৱনৰ পৰিৱেশ আৰু ৰাজীৱ ভৱন ঘেৰাও কৰিবলৈ যিহেতু বিজেপিৰ এটা দল আহিছিলে প্ৰায় 2 সহস্ৰাধিক লোকৰ নেতা কৰ্মীৰ এটা দল বিজেপিৰ জিলা যুৱ মৰ্চা বিজেপি জিলা সভাপতিৰ নেতৃত্বত এই দলটো আহিছিল আৰু ইতিমধ্যে দুই পক্ষকে ইতিমধ্যে বাধা প্ৰদান কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা যথেষ্ট সংখ্যক ইয়াক আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে আৰু এই মুহূৰ্তত দুই পক্ষকে আৰক্ষীয়ে নিজৰ নিয়ন্ত্ৰণত আনিবৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত যিহেতু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এয়া হৈছে নগাঁৱৰ ৰাজীৱ ভৱনৰ পৰিৱেশ আৰু ৰাজীৱ ভৱনৰ সমীপত এনেদৰে এতিয়া প্ৰতিবাদকাৰী যি বিজেপি দলৰ যি প্ৰতিবাদকাৰী আহিছিল সেই প্ৰতিবাদকাৰীক ইতিমধ্যে বেৰিকেডৰ মাজত আৰক্ষীয়ে আবদ্ধ কৰিছে আনহাতে কংগ্ৰেছৰ প্ৰায় সহস্ৰাধিক লোক ইয়াত সমবেত হৈছিল এই যি বিজেপিৰ আচলতে ৰাজীৱ ভৱন ঘেৰাও কাৰ্যসূচীৰ বিৰোধিতা কৰিবৰ বাবে আৰু দুই পক্ষৰ মাজত এক যুযুধান পৰিস্থিতিৰ সৃষ্টি হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত